এইটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। যোৱাকালি ৰাতিয়ে ভূপেন বৰা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ। তেওঁ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত যোৱাকালিয়ে আমি কথা পাতি লৈছিলোঁ। কিন্তু ভূপেন বৰাৰ যিটো তেওঁৰ যিখিনি সেৱা বা তেওঁৰ যিখিনি জনকল্যাণমূলক কাম, যেনেকৈ বিহপুৰীয়াত মাধৱদেৱ কলাক্ষেত্ৰ আমাৰ চৰকাৰৰ দিনত হৈছিল, কিন্তু মাটি বাৰী ভূপেন বৰাই কৰি দিয়া আৰম্ভণি তেওঁ, মাধৱদেৱ বঁটা আৰম্ভণি তেওঁ। গতিকে কংগ্ৰেছত থাকিও অসমীয়া মেইনষ্ট্ৰীম মানুহৰ কাৰণে তেওঁ কাম কৰি আছিল। মই ভাবোঁ যে তেখেতক পাৰ্টিত তেওঁ আমাৰ কাৰ্যালয়ত গৈ যোগদান কৰিব পাৰিলেহেঁতেন, কিন্তু মোৰ এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব যে যেতিয়া ভূপেন বৰাৰ দৰে এজন ব্যক্তিয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে, মই নিশ্চয় আহি তেওঁক মাত কথা দিবও লাগে। আৰু মই কংগ্ৰেছত থাকোঁতেতো ইয়াত প্ৰায়ে আহি আছিলোঁ, গতিকে এইটো মোৰ কাৰণে নতুন এড্ৰেছো নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।